নমস্কাৰ, আজি মই আপোনালোকক ফেব্ৰিক কৰা এযোৰ কাপোৰ লৈ আহিছোঁ। এইযোৰ চাওকচোন, কাপোৰযোৰ মই ফেব্ৰিক কৰিছোঁ। খুব চিম্পুলকৈ কৰিছোঁ, ডিজাইনটো একেবাৰে সহজ। এতিয়া মই এই ফুলপাহকে আপোনালোকক কৰি দেখুৱাম। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত এনেকুৱা বহুতো চাদৰ মেখেলা ভিডিঅ' দিয়া আছে, আপোনালোকে তাত এবাৰ চালে পাই যাব। মানে গাটো তেনেদৰে দিছোঁ। গোটেই কাপোৰযোৰ আপোনালোকে চালে গম পাব। খুব সহজতে কৰিব পাৰি আৰু খুব কম ৰং লাগে। মই কটন কাপোৰত কৰিছোঁ, কটন চাদৰ মেখেলাত। আপোনালোকে যিকোনো কাপোৰতেই কৰিব পাৰে, মানে যিকোনো কাপোৰত কৰিবলৈ ভাল হয় আৰু বেডশ্বীটতো কৰিব পাৰে। আৰু ফুলপাহ ডাঙৰকৈ কৰিলে বেডশ্বীটত কৰিলেও ভাল লাগিব। মই চাদৰ মেখেলাত এনেদৰে গাঁত দিছোঁ। আঁচলটোত বেলেগ কৰি দিছোঁ, দুপাহকৈ দিছোঁ। এইপাহ ফুলপাহ চাওকচোন। এয়া গোটেই কাপোৰযোৰ আপোনালোকে চাব আৰু যদি ভাল পায় প্লিজ কমেণ্ট কৰিব। এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ চাওকচোন। এইখন মেখেলাত এনেদৰে তলৰ লাইনত দুপাহকৈ দিছোঁ আৰু ওপৰত এপাহ এপাহকৈ দিছোঁ। এইখন চাদৰখন কেনেকুৱা পাইছে বাৰু?